Samarth Portal second round merit list 2026. Hello everyone. যিবোৰ ষ্টুডেণ্টে BA, BSc, BCom, BBA Samarthৰ থ্ৰু দি এপ্লাই কৰিছা ডিফাৰেণ্ট কলেজ ইনষ্টিটিউটত এপ্লাই কৰিছা BA, BSc, BComত এডমিশ্যন ল'বলৈ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকে সকলোৱে জ্ঞাত যে ফাৰ্ষ্ট ৰাউণ্ড অফ মেৰিট লিষ্ট ইতিমধ্যে পাব্লিছ হৈছিলে আৰু যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট ৰাউণ্ড অফ মেৰিট লিষ্টত নাম আছিলে আৰু সেইবোৰ ষ্টুডেণ্টৰ ইতিমধ্যে এডমিশ্যন হৈ গৈছে। এতিয়া অহাকাইলৈ অৰ্থাৎ 9th of June অহাকাইলৈ ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু তাৰে পিছত ছেকেণ্ড মেৰিট লিষ্টত থকা ষ্টুডেণ্টে আবেদন বা কলেজত যিটো কলেজ অফাৰ যোনখন ইনষ্টিটিউটৰ পৰা তোমাৰ অফাৰ আহিব তুমি একচেপ্ট কৰিব লাগিব। যিবোৰ ষ্টুডেণ্টৰ ছেকেণ্ড ৰাউণ্ডত নাম আহিব তোমালোকে কলেজ অফাৰ একচেপ্ট কৰিব লাগিব। তাৰে পিছত তোমালোকৰ ফিজিকেলি কলেজত গৈ ফিজিকেলি এডমিশ্যন ল'ব লাগিব, ডকুমেণ্টছ দিব লাগিব, তাৰে পিছত তোমালোকৰ এডমিশ্যন হ'ব। এতিয়া কেইটামান কথা যে যিবোৰ ষ্টুডেণ্টে অলৰেডি এডমিশ্যন লৈছে সিহঁতে এগেইন বেলেগ কলেজত বা বেলেগ আদাৰ ভাল লগা কলেজত ল'ব পাৰিব নেকি? য়েছ, ল'ব পাৰিব। সি প্ৰথমতে যোনখন কলেজত ফাৰ্ষ্ট ৰাউণ্ডত নাম আছিলে কোনোবা এখন কলেজত এডমিশ্যন লৈছে, দেন সেইখন কলেজৰ পৰা উইথড্ৰ কৰি এতিয়া যদি আহে সেই ফেভৰেট কলেজখন বা কোনোবা বেলেগ ইনষ্টিটিউটত ল'ব খোজে, সেইখন কলেজত যদি নাম আহে দেন সি প্ৰথমতে উইথড্ৰ কৰিব লাগিব, তাৰপিছত সেইখন কলেজৰ অফাৰ একচেপ্ট কৰিব লাগিব। আৰু উইথড্ৰ কৰিলে তোমাৰ যিখিনি পে'মেণ্ট ফিজ বা ফিজখিনি পে'মেণ্ট কৰিছা সেইখিনি পে'মেণ্ট তুমি ইজিলি পাই যাবা। এপ্লিকেশ্যন এটা উইথড্ৰ কৰাৰ পিছত এপ্লিকেশ্যন এটা দিলে তোমালোকে উইথড্ৰ ফিজ পাই যাবা বা তোমাৰ যিখিনি ফিজ দিছিলা তুমি পাই যাবা। এতিয়া ছেকেণ্ড মেৰিট লিষ্ট কাৰ আহিব? যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিলে সেইবোৰ ষ্টুডেণ্টৰ নাহে, যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাছিলে সেইবোৰ ষ্টুডেণ্টৰ আহিব। যেনে মই এজন ষ্টুডেণ্ট, মোৰ BS কলেজ আৰু MC কলেজত নাম আছিলে, বাট বেলেগ গুৱাহাটী ইউনিভাৰ্চিটি হওক বা বি বৰুৱাত মোৰ নাম নাছিলে। এতিয়া মই BS কলেজত এডমিশ্যন লৈছোঁ, দেন মোৰ তথাপিও বি বৰুৱাত যদি কাইলৈ মোৰ পাৰ্চেণ্টেজ বি বৰুৱাৰ ছাপ'জ বি বৰুৱাত ছেকেণ্ড মেৰিট লিষ্টত 75% লাগে, মোৰ 75 আছিলে, তথাপিও মোৰ বি বৰুৱাত আহিব। মই যদি বি বৰুৱাত এতিয়া ল'ব যাওঁ দেন মই BHৰ পৰা উইথড্ৰ কৰিব লাগিব। মই এক্সাম্পল সহকাৰে বুজাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা মেক্সিমাম ষ্টুডেণ্ট 5-6খন ইনষ্টিটিউটত এপ্লাই কৰিছিলে, মেক্সিমাম ষ্টুডেণ্ট যিবোৰ 80ৰ ওপৰত মেক্সিমামৰে 6খনতে আহিছিলে। এতিয়া কি হ'ব যে সেইজন ষ্টুডেণ্টে যিকোনো এখনতে ল'ব পাৰিব। এতিয়া যদি ক'ৰবাত এডমিশ্যন লৈছে আৰু বাকী 4খনত লোৱা নাই দেন হিয়াৰ আৰু অপৰচুনিটি গ'ল। আৰু নাইবা যদি কোনোবা এনেকুৱা কৰিছে যে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিলে, ছাপ'জ BS কলেজত MC কলেজত নাম আছিলে, দেন এডমিশ্যন লোৱা নাই, এগেইন ছেকেণ্ড মেৰিট লিষ্টত BS কলেজত MC কলেজত হিয়াৰ নাম নাহে। যদি ক'ৰবাত বেলেগ কলেজত নাম অহা নাছিলে ফাৰ্ষ্ট ৰাউণ্ডত দেন তাতে আহিব পাৰে, বাট য'ত আহিছে তাতে আৰু নাহে। একদম ক্লিয়াৰ এণ্ড কাট কথা। এতিয়া তোমাৰ যদি ক'ৰবাত নাম নাই তাতে আহিব। যদি ফাৰ্ষ্ট ৰাউণ্ডত ক'ৰবাত নাম নাছিলে, কোনোবা ষ্টুডেণ্ট মেক্সিমাম ষ্টুডেণ্টৰতো 5-6খনৰ ভিতৰতে এখনতো অহা নাছিলে, সেইবোৰ ষ্টুডেণ্টৰ নাম আহিব। ছাপ'জ BS কলেজত লাষ্ট কাট অফ গৈছিল 80%, জেনেৰেলৰ 80%। জেনেৰেল মিনছ তাতে ছাপ'জ জেনেৰেলত 20 ছিট আছে, দেন তাতে STও সোমাব পাৰে, মিনছ টপ 20ত তাতে ST SC। সেইকাৰণে ST ষ্টুডেণ্ট আৰু SC ষ্টুডেণ্টৰ বহুতৰ কনফিউজন হৈছে, মই SC মই ST মোৰ জেনেৰেল কিয় আহিছে? তুমি টপ 20ত পৰিছা, তাতে জেনেৰেল মিনছ সকলোৱে টপ ষ্টুডেণ্টৰ ভিতৰত জেনেৰেল, সেইটোৱে। এতিয়া কাইলৈ যিখিনি ষ্টুডেণ্টৰ নাম আহিব, শুভেচ্ছা থাকিল। তোমালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখা, যাতে নেক্সট যেতিয়া এডমিশ্যন ষ্টাৰ্ট হৈ যাব তোমালোকে অতি সোনকালে কলেজ এখন একচেপ্ট কৰি যোনখন কলেজৰ পৰা অফাৰ আহে চুইটেবল, তোমাৰ যোনখন ভাল লাগে সেইখন একচেপ্ট কৰি যাতে এডমিশ্যন ল'ব পাৰা। এতিয়া আহিছোঁ স্পট এডমিশ্যন। ছাপ'জ তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিল, তুমি এডমিশ্যন লোৱা নাই সেইখন কলেজত ছেকেণ্ড চান্স নোপোৱা, বাট থাৰ্ড চান্স পাবা স্পট এডমিশ্যনত। ছাপ'জ কোনোবা ষ্টুডেণ্টৰ BS কলেজ বা MC কলেজ, মই ধৰিছোঁ MC কলেজ বা বি বৰুৱা, এক্সাম্পল হিচাপে বি বৰুৱা কলেজ লৈছোঁ মই। বি বৰুৱা কলেজত মোৰ ফাৰ্ষ্ট লিষ্টত নাম আছিল, মই এডমিশ্যন লোৱা নাই। ছেকেণ্ড লিষ্টত মোৰ নাম নাহে বি বৰুৱাত, কাৰণ ফাৰ্ষ্ট লিষ্টত আহিছিলে। দেন মই বি বৰুৱাত যদি এডমিশ্যন ল'ব লাগে দেন মই নেক্সট স্পট এডমিশ্যনত ট্ৰাই কৰিম। স্পট এডমিশ্যনত কেনেকুৱা এডমিশ্যন হয় মই জনাই দিছোঁ। স্পট এডমিশ্যনত যিমান ষ্টুডেণ্ট আছে সমৰ্থৰ থ্ৰু দি এপ্লাই কৰা সকলো ষ্টুডেণ্ট আহিব। ক'ৰবাত যদি এডমিশ্যন লোৱা নাই দেন চবেই আহিব, যিবোৰ ষ্টুডেণ্ট এডমিশ্যন লোৱা নাই চবেই অহাৰ পিছত ছাপ'জ মই বি বৰুৱাত ল'ব লাগে, বি বৰুৱাত ফিজিক্স বা ইকনমিক্স ডিপাৰ্টমেণ্টত
10টা সিট আছে দেন টপৰ পৰা যিমান ষ্টুডেণ্ট আহিব ইকনমিক্সৰ বাবে টপৰ পৰা মাতিব টপৰ পৰা টপ পাৰ্চেণ্টৰ পৰা মাতি মাতি লয়াৰলৈকে যাব ছাপ'জ জেনেৰেলৰ 3টা আছে তাতে জেনেৰেলৰ টপ 3 মাতিব যে 90ৰ পৰা ইমান আছা নেকি ছাপ'জ 2জন আছে 2জনক দি দিলে আৰু এজন লাগে আৰু এজন তেনেহ'লে 80ৰ পৰা 90 লৈকে আছা নেকি তাতে 3জন আহিছে ছাপ'জ 3জন আহিছে তাৰে জেনেৰেলৰ হায়েষ্ট যাৰ তাক দিব আৰু এনেকুৱা এক্সাম্পল যে এছ টিৰ কাৰণে ইকনমিক্সত 5টা সিট আছে বি বৰুৱাত স্পট এডমিশ্যনত দেন এছ টিৰ ষ্টুডেণ্ট 5জন মাতিব 5জন যে এছ টিৰ ষ্টুডেণ্ট 5জন 90ৰ পৰা কিমান আছা যদি আছে অ'কে আহিল এজন আহিল এডমিশ্যন হ'ল 80ৰ পৰা 90 3জন আহিল 3জনৰ এডমিশ্যন হ'ল আৰু ৰৈ গ'ল আৰু এখন সিট 5খন আছিল 5টা আছিল দেন সেই আৰু এটা মাতিব যদি 2জন আহে 2জনৰ মাজত যাৰ বেছি সি এডমিশ্যন পাব সেনেকুৱা হয় স্পট এডমিশ্যন মানে হায়েষ্ট টু লয়েষ্ট মাতি দিয়ে ডাইৰেক্ট অ'পেন স্পট অন দ্য স্পট তোমাৰ এডমিশ্যন হৈ যাব স্পট এডমিশ্যনত চ' অহা কাইলৈ ছেকেণ্ড ৰাউণ্ড অফ মেৰিট লিষ্ট পাব্লিছ হ'বলৈ গৈ আছে যিবোৰ ষ্টুডেণ্ট ফাৰ্ষ্ট ৰাউণ্ডত আছিলে সেইবোৰ ষ্টুডেণ্টৰ ছেকেণ্ড ৰাউণ্ডত নাহে আৰু যদি তুমি ক'ৰবাত এডমিশ্যন লৈছা দেন তুমি বেলেগ কলেজত ল'ব লাগে অহা কাইলৈ যদি তোমাৰ আহে বেলেগ কলেজত তুমি বিচৰা কলেজখনত যদি আহে দেন তুমি প্ৰথম কলেজৰ পৰা উইথড্ৰ কৰি সেইখন কলেজত ল'ব লাগিব কাৰণ মেইন কথাটো হ'ল যে কোনেও কাৰো ছিট খাব নোৱাৰে এখন এজন ষ্টুডেণ্টৰ কাৰণে এখনে ছিট চ' সেইকাৰণে এই ছিষ্টেমটো কৰা হৈছে ধন্যবাদ ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা যদি কিবা কনফিউজন আছে তথাপি জনাবা মই যাতে তোমালোকৰ কনফিউজন ক্লিয়াৰ কৰিব পাৰোঁ ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ জয় অসম সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ